এয়া আমি মলিলং আহি পাই গ'লোঁ পাৰ্কিং কৰি গাড়ী এতিয়া গৈ আছোঁ পাৰ পাৰ্চন 10 rupeesকৈ লৈছে আকৌ গাড়ী 50 rupees তলতো পাৰ্কিং আছে এতিয়া গৈ আছোঁ কি আছে নাজানো আৰু তলত চাই হেল্ল' এভৰিৱান মোৰ নিউ এটা ব্লগলৈ আপোনালোকক সকলোকে ৱেলকাম জনাইছোঁ এয়া আমি আহি সোমালোঁ ACS ক্লিনেছ ভিলেজত আৰু ইয়াৰ ভিতৰত এণ্ট্ৰি কৰি আমি এনেকুৱা ধৰণৰ এটা পৰিৱেশ দেখিব পালোঁ সঁচাকৈ বহুত ক্লিন আৰু এতিয়া আমি আপোনালোকক ভিউ পইণ্টবোৰ দেখাবলৈ চেষ্টা কৰিম ইয়াৰ ভিতৰত কি আছে আমি বিশেষ এটা নাজানো কাৰণ আমিও প্ৰথমবাৰে আহিছোঁ ইয়াত ফাৰ্ষ্টতে আমি স্কাই ভিউ পইণ্ট চাম বুলি ভাবিলোঁ আৰু স্কাই ভিউ পইণ্টনো কি আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ এইফালে আছে কি আছে নাজানো এতিয়া চাব লাগিব আৰু এইফালৰ পৰা আমি আহিছোঁ এই চাইডৰ পৰা আমি আহিছোঁ আৰু এতিয়া এইফালে যাম এতিয়া এইফালে ভিউ পইণ্ট আছে স্কাই ভিউ বুলি লিখা আছে স্কাই ভিউ কি হয় চাই লওঁ আপোনালোককো দেখুৱাই থাকিম ভিডিঅ'ৰ জৰিয়তে এতিয়া গৈ আছোঁ কি আছে নাজানো দেই এইটো স্কাই ভিউ পইণ্ট বুলি কৈছে আমি আহি আছোঁ আমি ভিডিঅ'বোৰ চাই যেনেকুৱা পাওঁ মানে এনেই বেলেগৰ তো তেনেকুৱাতো এতিয়া নিজে এতিয়ালৈকে দেখা নাই তো ধৰিব পৰা নাই কি হ'ব কি আছে একো আন্দাজ লগাব পৰা নাই সেইকাৰণে গৈ আছোঁ আৰু নাজানো কি দেখিম আৰু আপোনালোককো দেখাব পাৰিম এতিয়ালৈকে মানে ধৰিব পৰা নাই এইটোৱে বোলে স্কাই ভিউ পইণ্ট ওপৰত উঠিব লাগিব আৰু এইটোৱে ভিউ পইণ্ট এইখনে হ'ল স্কাই ভিউ পইণ্ট ইয়াৰ পৰা উঠিছে এনেকৈ কৰি কৰি এজোপা কঁঠাল গছত এনেকুৱা এখন মানে ব্ৰিজ বনাই দিছে এইখনে হৈছে স্কাই ভিউ পইণ্ট গাইজ এটা নতুন ষ্ট্ৰাকচাৰ দেখিলোঁ আৰু মই ভাবিলোঁ আমাৰ ঘৰৰ পিছফালে থকা আম গছজোপাতো এনেকুৱা এখন চিৰি বনাম আৰু স্কাইখন চাম আৰু কোনে আহিব মোৰ চিৰিখনত উঠিবলৈ কমেণ্ট কৰিব দেই আমাৰ ছাৰফৰাজ আৰু হাজবেণ্ড যাব বাপেকে পুতেকে যাব ছাৰফৰাজৰ বিৰাট চখ উঠিছে দেই ছাৰফৰাজে একদম বেলেগ সাহসত উঠিছে আৰু এই স্কাই ভিউ পইণ্টৰ এণ্ট্ৰি ফিজ হৈছে 30 rupees আৰু বাচ্চাবোৰৰ ফ্ৰী আৰু ছাৰফৰাজ আৰু হাজবেণ্ড উঠিলে আমি তিনিওজন নুঠিলোঁ হেল্ল' গাইজ আমি এতিয়া আহিছোঁ স্কাই ভিউ পইণ্ট ক'ত আছে আপুনি দেখিছোঁ এটা গছৰ ওপৰত চাওক চবে মানুহ আহি আছে গছৰ ওপৰত বনাই থোৱা আছে ন মোৰ একদম ভয় ওলাই গৈছিলে গোটেইটো গছৰ ওপৰত বনাই আছে চবে আহি আছে পিছত ল'ব সেইখিনি যোৱা কোৱা এতিয়া আমি ইয়াত আছোঁ মোৰ বহুতে ভয় লাগিছে এইটো পৰি যাব নেকি ক'ত আহিলোঁ আমি এতিয়া স্কাই ভিউ পইণ্ট মলিলং ভিলেজ এছিয়াছ ক্লিনেছ ভিলেজ এছিয়াছ ক্লিনেছ ভিলেজ নাই কোনে এক্টিং কৰি আছে এই আমাৰ ছাৰফৰাজ আহি আছে চোন ফোনবিলাক লগা নাই যে সিহঁতে চিন্তা কৰিছে আকৌ ৰিম'ট এৰিয়া ন সেইটো কাৰণে আকৌ বহুত ডেঞ্জাৰ এৰিয়া আকৌ ডেঞ্জাৰ এৰিয়া মানে কণ্টিনিউৱাছ চুইচ অফ আৰু ৰাতিপুৱা বাঁহখিনি ছাপ্লাই দিবা ন বাঁহখিনি ছাপ্লাই দিবা ন দিম মুস্কানে বোলে বাঁহৰ ছাপ্লাইটো দিব আৰু তই কি দিবি
চিৰিখন বনোৱা খৰচটো দিবি নেকি ৰছীখিনি অঁ ই ভাইটিয়ে বোলে ৰছীখিনি দিব আৰু হাজবেণ্ডে মানে মোক যিখিনি Structure-টো দিব। ষ্ট্ৰাকচাৰটো দিব টঙালি দি বান্ধিছে অঁ টঙালি দি বান্ধিছে এতিয়া আমাৰতো টঙালি এতিয়া ক'ত বিচাৰি পাম আমিতো আৰু চুকলি ৰছীয়ে ল'ব লাগিব আৰু নহয় চুকলি ৰছী ল'ব লাগিব আমি বাঁহৰ চুজি কেনেকুৱা লাগিলে তাৰ পৰা কৈ দিয়া এক্সপিৰিয়েঞ্চটো তোমাৰ কেনেকুৱা হ'ল হা কান্দিছা নেকি এক্সপিৰিয়েঞ্চটো ইয়াত কৈ দিয়া ভিডিঅ'টোত মোক কৈ দিয়া এক্সপিৰিয়েঞ্চটো তোমাৰ কেনেকুৱা হ'ল যিসকলে ট্ৰেকিং হাইকিং কৰি খুব ভাল পায় আৰু সেইসকলৰ কাৰণে এই ভিউ পইণ্টটো খুব আমোদজনক সকলোৰে কাৰণে নহয় কিন্তু এই ভিউ পইণ্টটো গাঁওখন যথেষ্ট ক্লিন আমাৰ যেনেকৈ ডাষ্টবিনত মানুহে বস্তু পেলাবলৈ নিবিচাৰে আৰু আমাৰতো ডাষ্টবিনবোৰ ধৰক প্লাষ্টিকৰ ডাষ্টবিন ধুনীয়া ধুনীয়া ডাষ্টবিন তেওঁলোকে কিন্তু নিজৰ ঘৰৰ পদূলিয়ে একদম ধুনীয়া ধুনীয়া বাঁহৰে ডাষ্টবিন বনাই মানে এটুকুৰা কাগজো মানে আপুনি নেদেখিব তলত ইমানে তেওঁলোকৰ ঘৰৰ পদূলিয়ে ডাষ্টবিন দেখিছেনে এই বাঁহৰে বনাই লৈছে ইমান ধুনীয়া ডাষ্টবিন আৰু তাতে চিপ চকলেটৰ পেকেটবোৰ থৈ যায় মানুহে তলত অকণমানো নেপেলাই দেখিছে কিমান ক্লিন আৰু আমাৰ জেগাবোৰ যদি এনেকুৱা ধুনীয়া ক্লিন হ'লহেঁতেন কিমান ভাল লাগিলহেঁতেন নহয়নে আৰু গাঁওখনত টুৰিষ্টৰ সংখ্যাও যথেষ্ট বেছি যদিও মানে যথেষ্ট ক্লিন বুলি ক'ব লাগিব এইকাৰণে চাগে ACS ক্লিনেষ্ট ভিলেজ বুলি কৈছে এইখনক মলিলং ভিলেজ গাঁওখন যথেষ্ট ডাঙৰ আছিল আমি ইমান নঘূৰিলোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ কেনেকুৱা পালে কমেণ্ট কৰিব নিউ ভিডিঅ' আহি আছে আজিলৈ বাই বাই